অসম আৰক্ষী ABUB ৰিটেন টেষ্টৰ বাবে এটা পোষ্টৰ এগেইনষ্টত কিমানজনকৈ মাতিছে। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱসকলক শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ বহুতৰে বাবে আপোনালোকৰ যিটো 12 মাৰ্চ দিন 2025 চনৰ 12 মাৰ্চ দিনটো জীৱনৰ এটা বিশেষ দিন হিচাপে ৰৈ যাব। কিয়নো আপোনালোকৰ বহুতো ল'ৰা ছোৱালী আপোনালোকৰ প্ৰায় সংখ্যকে আপোনালোকৰ এই দিনটোত কান্দিব লগা হৈছে। আপোনালোকৰ হয়তো সকলোৱে জানে আপোনালোকৰ 2025 চনৰ 12 মাৰ্চ দিনটোতে আপোনালোকৰ অসম আৰক্ষী ABUB আপোনালোকৰ যিটো ফিজিকেল কাট অফ লিষ্ট, সেই ফিজিকেল কাট অফ লিষ্টটো মাৰিছিল। আৰু এনেকুৱা এটা আপোনালোকৰ দিন, সেই দিনটো বহুতে পাহৰিব নোৱাৰিব। কিয়নো আপোনালোকৰ ST কেণ্ডিডেটে 33+ মাৰ্ক পায়ো ৰিটেন টেষ্টত বহিবলৈ পোৱা নাই। কিছুমান ডিষ্ট্ৰিক্টত কিছুমান ছোৱালীয়ে 34+ মাৰ্ক পায়, ST ছোৱালীয়ে 34+ মাৰ্ক পায় ৰিটেন টেষ্টত বহিবলৈ পোৱা নাই। কেনেকুৱা এটা দিনৰ সন্মুখীন হৈছে আপোনালোকে নিজে ভাবি চাওক। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যিখন ফিজিকেল কাট অফ লিষ্ট, সেই ফিজিকেল কাট অফ লিষ্টখন চাই বহুতৰে মনত এটা প্ৰশ্ন হয় যে বহুতো আপোনালোকৰ কেণ্ডিডেটে সুধি আছে যে আপোনালোকৰ অসম আৰক্ষী ABUB যিখন ফিজিকেল কাট অফ লিষ্ট, সেই ফিজিকেল কাট অফ লিষ্টত আপোনালোকৰ এটা পোষ্টৰ এগেইনষ্টৰ ৰিটেন টেষ্টৰ বাবে কিমানজনকৈ মাতিছে। আজিৰ ডেটত আপোনালোকৰ এটা পোষ্টৰ এগেইনষ্টৰ ৰিটেন টেষ্টৰ বাবে কিমানজনকৈ মাতিছে তাৰ সঠিক তথ্য কোনো দিব নোৱাৰে। কিয়নো আপোনালোকৰ ৰিটেন টেষ্টৰ বাবে কিমান কেণ্ডিডেট পাছ কৰাইছে আপোনালোকৰ সেই লিষ্টটো প্ৰকাশ কৰা নাই, আপোনালোকৰ জাষ্ট ফিজিকেল কাট অফ লিষ্টটো দি দিছে। এতিয়া আপোনালোকৰ বহুতে কৈ আছে আপোনালোকৰ যিখন কাট অফ লিষ্ট, সেই কাট অফ লিষ্টখন চাই বহুতে কৈছে এটা পোষ্টৰ এগেইনষ্টত 2জনকৈ মাতিছে, আৰু আপোনালোকৰ কিছুমানে কৈছে এটা পোষ্টৰ এগেইনষ্টত 5জনকৈ মাতিছে। কিন্তু আপোনালোকৰ যেতিয়া এডভাৰটাইজমেণ্ট মুকলি হৈছিল তাত আপোনালোকৰ ধুনীয়াকৈ স্পষ্টকৈ লিখা আছে যে এটা পোষ্টৰ এগেইনষ্টত আপোনালোকৰ 5জনকৈ মাতিব। তাৰপিছত আপোনালোকৰ বহুতে কৈ আছিল আপোনালোকৰ অসম আৰক্ষীৰ যিখন কাট অফ লিষ্ট, সেই কাট অফ লিষ্টখন আপোনালোকৰ ষ্টেট ৱাইজ মাৰিব। কিন্তু আপোনালোকৰ সেইটো নহ'লে আপোনালোকৰ এডভাৰটাইজমেণ্টত লিখা আছিল যে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ লিষ্ট মাৰিব। আপোনালোকৰ সেইমতে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ মাৰ্ক মাৰিছে। কিন্তু আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্টত কিমানটা পোষ্ট আছে আপোনালোকৰ সেই লিষ্টখন আজিও প্ৰকাশ কৰা নাই। সেইবাবে এতিয়া বহুতে ভাবি আছে যে আপোনালোকৰ অসম আৰক্ষীৰ যিটো ফিজিকেল কাট অফ, সেই ফিজিকেল কাট অফটোত আপোনালোকৰ ৰিটেন টেষ্টৰ বাবে এটা পোষ্টৰ এগেইনষ্টত 1:2 নে 1:5। এতিয়া আপোনালোকে কি ভাবে আপোনালোকৰ অসম আৰক্ষীৰ যিখন ফিজিকেল কাট অফ লিষ্ট তাত আপোনালোকৰ 1:2কৈ মাতিছে নে 1:5কৈ মাতিছে, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তাৰপিছত আপোনালোকৰ এনেকুৱা এটা হৈছে এতিয়া আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্টত কিমানটা পোষ্ট আছে আজিও আপোনালোকৰ কোনো খবৰ নোৱাৰে। সেইবাবে আপোনালোকৰ ল'ৰা ছোৱালীবোৰৰ মনত অলপ খেলি মেলি লাগি আছে। তাৰপিছত এতিয়া বহুতে সুধি থাকে আপোনালোকৰ ছেকেণ্ড কাট অফ লিষ্ট মাৰিব নেকি, বা ছেকেণ্ড কাট অফ লিষ্ট মাৰিলে কিছুমানৰ অন্তত অলপ হ'লেও সান্তনা আহিব। কিন্তু আপোনালোকৰ যেতিয়া ছেকেণ্ড কাট অফ লিষ্ট মাৰি দিব, আপোনালোকৰ মই নিগেটিভ কথা কোৱা নাই, কিন্তু যেতিয়া ছেকেণ্ড কাট অফ লিষ্ট মাৰি যাব তেতিয়া আপোনালোকৰ ধৰি লওক আপোনালোকৰ যিখিনি পইণ্টৰ বাবে থাকি গৈছে সেইখিনি আপোনালোকৰ নাম আহি যাব। ঠিক আপোনালোকক সেই একেদৰে আপোনালোকক আকৌ ছেকেণ্ড কাট অফ লিষ্ট মৰাৰ পিছতো কিছুমান মানুহ পইণ্টৰ বাবে থাকি যাব। আপোনালোকক কোনো ধৰণৰ নিগেটিভ কথা কোৱা নাই, আপোনালোকে বহুতে নিগেটিভ বুলি নল'ব। আপোনালোকক মই কথাটো পজিটিভ বুলি কৈছোঁ, আপোনালোকে নিজে ভাবি চাওক। আপোনালোকৰ যেতিয়া ছেকেণ্ড কাট অফ লিষ্ট মাৰি যাব আপোনালোকৰ পইণ্টত যিখিনি বাকী ৰ'ল সেইখিনি গুচি যাব, মই ৰিটেন টেষ্টৰ বাবে দিব পাব। কিন্তু আকৌ আপোনালোকৰ কিছুমান মানুহ থাকি যাব, আকৌ ছেকেণ্ডৰ মৰাৰ পিছতো আপোনালোকৰ কিছুমান মানুহ পইণ্টৰ বাবে আপোনালোকৰ ৰৈ যাব। সেইবাবে আপোনালোকৰ অসম আৰক্ষীৰ যিখন ছেকেণ্ড কাট অফ লিষ্ট সেইখন মৰাৰ চান্স আপোনালোকৰ খুবেই কম। আপোনালোকে ইমান আশা নকৰিব ছেকেণ্ড কাট অফ লিষ্টৰ বাবে। আকৌ কৈছোঁ আপোনালোকৰ কথাবোৰ মই নিগেটিভলি কোৱা নাই, আপোনালোকে নিগেটিভলি নল'ব। কিন্তু আপোনালোকৰ ছেকেণ্ড কাট অফ লিষ্ট মৰাৰ চান্স কম। কিয়নো আপোনালোকৰ যদি ছেকেণ্ড কাট অফ লিষ্ট মাৰিম বুলি ভাবিলেহেঁতেন তেন্তে আপোনালোকৰ প্ৰথমতে আপোনালোকৰ ইমান হাই কাট অফ নগ'লহেঁতেন। আপোনালোকৰ ইমান কেণ্ডিডেট পাছ কৰিছে সেইবাবে আপোনালোকৰ কাট অফটো বেছি গৈছে। আপোনালোকৰ পাছ কৰা কেণ্ডিডেটৰ সংখ্যা বেছি বাবে আপোনালোকৰ কাট অফটো বেছি গৈছে। তাতে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ মাৰিছে সেইবাবে আপোনালোকৰ কিছুমান ডিষ্ট্ৰিক্টত বহুত হাই কাট অফ গৈছে, কিছুমান ডিষ্ট্ৰিক্টত অলপ হ'লেও কম গৈছে। গতিকে আপোনালোকৰ যদি ষ্টেট ৱাইজ কাট অফ মাৰিলেহেঁতেন তেন্তে আপোনালোকৰ ইমান হাই কাট অফ কেতিয়াও নগ'লেহেঁতেন। গতিকে কিছুমান ডিষ্ট্ৰিক্টৰ বাবে আপোনালোকৰ ষ্টেট ৱাইজ কাট অফ মাৰিলে বহুত বেছি লাভ হয়, কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ মাৰিলে আপোনালোকৰ বেছিখিনি ডিষ্ট্ৰিক্টৰে লছ হয়। গতিকে উপায় নাই, এতিয়া আপোনালোকে নেক্সটৰ বাবে নিজকে ভালদৰে সাজু কৰক, মন ভাঙি নিদিব, আকৌ এবাৰ কষ্ট কৰক, নিজৰ সপোন মা দেউতাৰ সপোন কেতিয়াও পাহৰি নাযাব। ধন্যবাদ।